কাম কাজ কৰি আছোঁ। এই বিদ্যায়তনিক কাম কাজৰ ভিতৰত আমাৰ অন্যতম হ'ল দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেলোশ্বিপ। আমি বিগত 2023 চনৰ পৰা আমি এই ফেলোশ্বিপ প্ৰদান কৰি আহিছোঁ। বিগত বৰ্ষত এই বঁটা আমি ভোগদৈ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিয়মীয়া বাৰ্তাৰ উপ সম্পাদক গীতালী শইকীয়াক প্ৰদান কৰিছিলোঁ। এই বৰ্ষৰ আমি নিৰ্বাচিত কৰিছোঁ DD নিউজৰ চৰাইদেউৰ সাংবাদিক নবুল কোঁৱৰক আমি 2024 বৰ্ষৰ দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেলোশ্বিপৰ বাবে নিৰ্বাচিত কৰিছোঁ। তেখেতৰ গৱেষণাৰ বিষয় হ'ল ক্ষুদ্ৰ কৃষিভিত্তিক উদ্যোগ গঢ়ি তুলিবলৈ অসমৰ যুৱ সমাজক উৎসাহিত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা। তেখেতে অবিভক্ত শিৱসাগৰ জিলাক ক্ষেত্ৰ অধ্যয়ন কৰিব আৰু ক্ষেত্ৰ অধ্যয়ন কৰি আমাক 5 মাহৰ ভিতৰত যোৰহাট জিলা সমিতিক তেখেতৰ গৱেষণা পত্ৰ জমা দিব আৰু অহা ডিচেম্বৰ মাহত আমি তেখেতক আনুষ্ঠানিকভাৱে এই মিডিয়া ফেলোশ্বিপ প্ৰদান কৰিম। আৰু দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেলোশ্বিপত আছে মুঠ 20,000 টকা তেখেতক অধ্যয়ন কৰিবৰ কাৰণে দিয়া হ'ব। সাংবাদিক সংগঠন হিচাপে একমাত্ৰ বোধহয় অসমত আপোনালোকে এনেধৰণৰ মিডিয়া ফেলোশ্বিপ আগবঢ়ায়। হয়, মই জনাততো অসমত আমাৰ যোৰহাট জিলা সাংবাদিক সন্থা আজুৱে প্ৰথমবাৰৰ বাবে এই ফেলোশ্বিপ প্ৰৱৰ্তন কৰিছোঁ। যিহেতু সাংবাদিকসকলৰ সততে সাংবাদিকসকলৰ বিৰুদ্ধে এটা অভিযোগ উঠে যে সাংবাদিকসকলে অধ্যয়ন নকৰে, তেখেতসকলৰ অধ্যয়ন স্পৃহা নাই। গতিকে এই সাংবাদিকৰ প্ৰতি থকা এই অভিযোগসমূহ মুক্ত কৰিবৰ বাবেই আমি যোৰহাট জিলা সাংবাদিকে যাতে সাংবাদিকসকলে বিদ্যায়তনিক ক্ষেত্ৰতো কাম কাজ কৰিব পাৰে বা তেখেতসকলে নিজাববীয়াকৈ নিজৰ কৰ্মক্ষেত্ৰৰ ওপৰত নিজাববীয়াকৈ গৱেষণা কৰিব পাৰে, তাৰ বাবে আমি এই মিডিয়া ফেলোশ্বিপ আগবঢ়াইছোঁ। এইবছৰ আমাৰ মিডিয়া ফেলোশ্বিপ ঘোষণা কৰাৰ সময় ইতিমধ্যে পাৰ হৈ গৈছে। বিভিন্ন এৰাবনৰ কাৰণত আমাৰ ইমান দেৰি হৈছে। তৎসত্ত্বেও আমি আজি মিডিয়া ফেলোশ্বিপটো আমি ঘোষণা কৰিম। তাৰ উদ্দেশ্যে সকলোকে আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ যিখিনি কাৰ্যসূচীখিনি আপোনালোকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজৰ মাজলৈ লৈ যাব। আমাৰ সংবাদদাতা আজি উপস্থিত আছে সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতিৰ সভাপতি যোগেশ ওজা ডাঙৰীয়া, সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰতিনিধি তথা সদৌ অসম সাংবাদিক সন্থাৰ আমাৰ যোৰহাট জিলাৰ সাংবাদিক কল্যাণ নিধিৰ আহ্বায়ক আমাৰ নৱজ্যোতি বৰুৱা ডাঙৰীয়া আমাৰ লগত আছে। নৱজ্যোতি বৰুৱা শ্বেয়াৰ কৰিছোঁ আৰু যাৰ ফলত আমি মিডিয়া ফেলোশ্বিপটোক যোৱা বছৰৰ পৰা দিছোঁ। প্ৰয়াত দেৱকুমাৰ বৰা ডাঙৰীয়াক আপোনালোকৰ সম্পৰ্কত আপোনালোকৰ